নমস্কাৰ সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ শিতানলৈ সকলোকে পুনৰ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টিত খেল জগতৰ বিষয়ে কিছু কথা জানো আহক। আগন্তুক অসম চৰকাৰী চাকৰি বাছনি পৰীক্ষাৰ বাবে উপযোগী হোৱাকৈ প্ৰস্তুত কৰি উলিওৱা হৈছে। আহকচোন প্ৰশ্ন উত্তৰ শিতানলৈ আগবাঢ়ো। আজিৰ প্ৰথম প্ৰশ্নটি হৈছে এজৰা কাপ কি খেলৰ সৈতে সম্পৰ্কিত? উত্তৰ হৈছে পল খেলৰ সৈতে সম্পৰ্কিত। দ্বিতীয় প্ৰশ্নটি হৈছে কি খেলত মৌলানা আবুল কালাম আজাদ ট্ৰফি দিয়া হয়? উত্তৰটি হৈছে আন্তঃবিশ্ববিদ্যালয় খেলত। তৃতীয় প্ৰশ্নটি হৈছে আগা খান ট্ৰফি কি খেলৰ সৈতে সম্পৰ্কিত? উত্তৰটি হৈছে শ্বু জাম্পিং খেলৰ সৈতে জড়িত। চতুৰ্থ প্ৰশ্নটি হৈছে বিশ্বৰ সৰ্বোচ্চ হকী খেল স্থল ক'ত অৱস্থিত? উত্তৰটি হৈছে হিলাৰুত অৱস্থিত। পঞ্চম প্ৰশ্নটি হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ জাতীয় খেল কি? অৰ্থাৎ নেশ্যনেল গেম সুধিছে আমেৰিকাৰ। উত্তৰটি হৈছে বেছবল। এই ভিডিঅ'টিত ইমানেই প্ৰশ্ন উত্তৰ আগবঢ়ালোঁ। সকলোৱে ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি ভিডিঅ'টো আগুৱাই যোৱাত সহায় কৰিব, লগতে আন 10জনৰো সহায় হ'ব। ধন্যবাদ।